ফ্ৰেণ্ড কি খবৰ আপোনালোকৰ ৰাতি মই মটৰ ভিজাই থৈছিলোঁ আৰু ৰাতিপুৱা আৰু বনাব ল'লোঁ নাস্তা দেখিছে মটৰ ধুনীয়া ভিজি গ'ল এতিয়া আমি তাক কৰি ল'লোঁ আৰু এটা কেৰাহী ধুনীয়া কৰি পিঁয়াজখিনি মই পিঁয়াজ আৰু কাটি থৈছে মছলা ৰেডি কৰি থৈছিলোঁ আদা নহৰু জিৰা দি পেলাই পিচি পেলাই বিলাহী এটা দি আৰু এটা কেৰাহী ধুনীয়া কৰি মই অলপ তেল দিলোঁ তাত দিয়াৰ পাছত পিঁয়াজখিনি ঢালি দিলোঁ আৰু পিঁয়াজখিনি ধুনীয়াকৈ গল্ডেন কালাৰ এটা অহালৈকে মই ফ্ৰাই কৰি থাকিম তাতে অলপমান গৰম মছলা দিব আগতে দিব লাগিছিলে মই মানে পাহৰি পালোঁ কি ক'ম ৰাতিপুৱা ব্যস্ত পোৱালি স্কুল এইপিনে কিবা তাতে ভিডিঅ' বনাই আছে পিনে নাস্তাও বনাইছোঁ তাৰ কাৰণে মই পাহৰি পালোঁ আগতে তেলতে দিব লাগিছিলে পাছত দিলোঁ বাৰু একো নহয় বাৰু এইটো হৈ যায় কেতিয়াবা হয় নহয় গাইজ তাৰপিছতে ধুনীয়াকৈ মই এতিয়া এইখিনি পিঁয়াজখিনি একদম মজা ফ্ৰাই কৰি থাকিম একদম এটা গল্ডেন কালাৰ অহালৈকে মই ৱেইট কৰি থাকিম আৰু গাইজ কওক কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলো ভালেই আছে আৰু দেখিছে নাই গাইজ যি মই পিঁয়াজ মানে জলকীয়া কাটি দিছিলোঁ জলকীয়া বেছি দিয়া নাই মানে ল'ৰা ছোৱালীকেইটা খাব নোৱাৰিবতো সেইকাৰণে অলপ কম জলকীয়া দিছোঁ মানে মোৰ ভাইটিৰ ল'ৰা এটা আছে সি একে জলকীয়া খাবই নোখোজে মই অলপ জলকীয়া কম দিছোঁ আমাৰ লগত ঘৰৰ পোৱালি সকলোৱে খায় ভাইটিৰ ল'ৰাটোৱে নাখায় কাৰণে অলপ কমকৈ দিছোঁ জলকীয়া আৰু আপোনালোকেও নিজৰ সোৱাদ অনুসাৰে জলকীয়া দি পেলাই এনেকৈ বনাব পাৰে তাৰপিছতে আৰু মই ধুনীয়াকৈ এইখিনি ফ্ৰাই কৰিছোঁ গল্ডেন কালাৰ অহাৰ লগে লগে তাত মই দি দিলোঁ ৰেড চিলি লগতে অলপমান জিৰা পাউডাৰ আছিলে মিক্স কৰি দি দিছোঁ তাত দি দিলোঁ আপোনাৰ হালধি তাৰপিছতে আৰু ধুনীয়া কৰি এইখিনিতে সানি ফ্ৰাই কৰি থাকিম সেইদিনাকৈ কেনেকুৱা লাগিছে আৰু যি মই পিচি থৈছিলোঁ মছলাখিনি সেইখিনি মই ইয়াত এড কৰি দিম এতিয়া এইখিনি দিয়াৰ পাছত বহুত সময় লাগে মই এইখিনি এতিয়া ফ্ৰাই কৰিম তো গাইজ আপোনালোকে চাই থাকক ভিডিঅ'টি একে শেষলৈকে চাব বুলি মই আশা কৰোঁ আৰু ভিডিঅ'টো চাই যদি অলপমান আপোনালোকক যদি ভাল লাগে এটা লাইক এটা কমেণ্ট আছে জৰুৰ কৰিব আৰু সকলোকে মই ৰাতি যাতে মোক লগ পাই মোক সকলোৱে কৈ থাকে যে তোৰ ভিডিঅ' চাইছোঁ বা তোৰ আৰু মই সকলোকে কওঁ প্লিজ মোক এটা লাইকো দিব পাৰোঁ বা কমেণ্টো দিব পাৰোঁ তো প্লিজ আপোনালোকে সকলোৱে মোক এটা লাইক এটা কমেণ্ট দিব বুলি মই আশা কৰিছোঁ বাৰু দেখিছেনে গাইজ কেনেকুৱা হৈছে দেখিছে মছলাখিনি ধুনীয়াকৈ ফ্ৰাই কৰিব লাগিব তাতে মই এটাতে কেমেৰা ধৰি আছোঁ এটা হাতেদি মই এনেকুৱা লৰোৱাৰ কাৰণে এইখিনি অলপ লাগি গৈছে যদি মই কেমেৰাটো ধৰি পেলাই ধুনীয়াকৈ ফ্ৰাই কৰিলে মানে ভাল হয় কিন্তু মই অকলশৰীয়া হৈ আছোঁ ৰাতিপুৱা এতিয়া কোনো নাই চব নিজে নিজে কামত আছে কোনোবাই ছাগলী দিবলৈ গ'ল কোনোবাই বাচন ধুই আছে তো কোনোবাই স্কুলৰ কাৰণে ৰেডি হৈ আছে তাৰ কাৰণে সময় নাছিলে আৰু যি অলপমান ইয়াত হেৰি আছিলে অলপমান পানীখিনি অলপমান যে থাকে যে এইটো অলপমান মিক্স কৰি দিছোঁ তাৰপিছতে আৰু এইখিনি ধুনীয়াকৈ মই এটা উতলিবলৈ কাৰণে দিম এতিয়া ধুনীয়া কৰি পেলাই এতিয়া এয়া দেখিছেনে গাইজ কি ধুনীয়া এটা উতল আহি গ'ল তাৰপাছতে আৰু মই এতিয়া এইখিনি অলপমান ফ্ৰাই কৰি থাকিম ধুনীয়া কৰি পেলাই আপোনালোকক কেনেকুৱা লাগিছে জনাব নাপাহৰিব তাৰ মাজতে মই আকৌ ৰুটিও বনাই আছোঁ মই আজি আপোনালোকক ৰুটিটো বনোৱা দেখাই দিলোঁ চাওক মই সদায় দিওঁৱেই বাৰু এনেকুৱা নহয় যে মই আজিয়ে প্ৰথম ৰুটি বনোৱা দেখাইছোঁ এনেকুৱা নহয় আৰু গাইজ কেনেকুৱা লাগে ৰুটিটো দেখি খাওঁ খাওঁ লাগে নালাগে ক'ব দেই গাইজ কমেণ্ট এটা কৰিব মাজে মাজে চব্জিও বনাই আছোঁ আৰু ইফালে ৰুটি বেলিও আছোঁ আৰু তেল লগাই এনেকৈ ফ্ৰাই কৰিও আছোঁ এতিয়া মই যি থৈ দিছিলোঁ ঘুগুনি সেইখিনি গোটেই ঢালি দিছোঁ মটৰখিনি তো ধুনীয়াকৈ ঢালাৰ পিছত মই এইখিনি অকণ উতলাই আহিব দিম ধনিয়া পাত থাকিলে ভাল লাগিলে হয় কিন্তু মই এইবাৰ ধনিয়া পাত নানাৰ কাৰণে নাই বাৰু যিখিনি এতিয়া মই ধুনীয়াকৈ তাৰপিছতে আৰু ইয়াত দেখিছেনে নাই মই ৰুটি এখন দি দিছোঁ ৰুটিটো এতিয়া মই ধুনীয়া কৰি চাবচোন কেনেকৈ ফুলি উঠিব এতিয়া প্ৰথমৰ পৰা মই আপোনাক ৰুটিটো ফুলাকৈ শেষলৈকে দেখাইছোঁ ইয়াত বাৰু এনেইতো মই কাটি কাটি দেখাওঁ কিন্তু ইয়াত মই পূৰাই দেখাবৰ চেষ্টা কৰিছোঁ ৰুটিখন মানে যদি 3বাৰ 4বাৰকৈ পলটোৱা যায় তেনেকৈ ৰুটি টাইট হৈ যায় সেইকাৰণে প্ৰথম এবাৰ পলটাৰ পাছত অলপ যেতিয়া সৰু সৰুকৈ ফুলি আহে আৰু এবাৰ পলটাব লাগে 3বাৰ ৰুটি ফুলি উঠি যায় কিছুমানে মানে বহুতে মোক সোধে সেইকাৰণে মই দেখাই দিছোঁ ৰুটিটো মানে ধৰক কেনেকৈ ফুলে এইটো প্লিজ আপোনালোকে এইটো নাভাবিব যে আমি বনাব নাজানো তাই শিকাই আছে এইটো নহয় মানে কিছুমানে সোধে যে মানে মোৰ ৰুটিয়ে নুফুলে আৰু তোৰ ইমান ধুনীয়া ফুলি যায় মই ভিডিঅ'ত চাইছোঁ এনেকৈ বুলি কয় তো মই সেইকাৰণে তেওঁলোকক দেখাই দিছোঁ মানে ৰুটিটো ধৰক আৰু বেলাটো তেনেকুৱা থাকে বেলিব সময়তো কিছুমানে মাজত মানে যদি বেছিকৈ মোটা হৈ যায় মানে কিনাৰ যদি বেছি মোটা হৈ যায় মানে হেৰি হৈ যায় তেতিয়া ৰুটিটো ভালকৈ ফুলি নুঠে তো আৰু ৰুটিটো মানে
আটা মাৰোঁতে কেতিয়াবা মই বেছিভাগ গৰম পানী দিয়ে মাৰোঁ বাৰু। তো চাওক ৰুটিটো কেনেকৈ ফুলি হৈ গ'ল আৰু এয়া ৰেডি হৈ গ'ল আমাৰ আজি নাস্তা। দেখিছেনে ঘুগুনি আৰু গৰম গৰম চাহ আৰু এই ৰুটি দি দিলোঁ মোৰ হাজবেণ্ডক। কেনেকুৱা লাগিলে ভিডিঅ' জনাবলৈ নাপাহৰিব। বাই বাই।